চৰাইদেউ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ নকছাৰী অঞ্চলত পেভাৰ ব্লক পথ নিৰ্মাণত অনিয়ম। পথটোৰ 10% কামো সম্পূৰ্ণ নকৰি বিগত ছমাহে পেলাই ৰাখিলে ঠিকাদাৰে। মুঠ 4,35,100 টকাত ঠিকা লাভ কৰি প্ৰায় 50 মিটাৰ পথত নামমাত্ৰ পেভাৰ ইটা পেলাই কাম সামৰিলে প্ৰতিষ্ঠানটোৱে। ৰাইজক আভুৱা ভাৰিবলৈকে পথ নিৰ্মাণৰ ফলকত কিমান মিটাৰ পথ নিৰ্মাণৰ নিবিদা লাভ কৰিছিল সেয়াও উল্লেখ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। ফলত জিয়াটো ভুগিছে অঞ্চলবাসীয়ে। একাঠু বোকা পানী গচকি এইটো পথেৰে অহা যোৱা কৰিব লাগে ছাত্ৰ-ছাত্ৰী আৰু 50টাৰো অধিক পৰিয়ালৰ লোকে। বাৰম্বাৰ কৰা অভিযোগৰ পাছতো পথটো সম্পূৰ্ণ কৰাৰ নাম লোৱা নাই শাসকীয় দলৰ আশীৰ্বাদ পুষ্ট নিৰ্মাণ প্ৰতিষ্ঠানটোৱে। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিল স্থানীয় ৰাইজ। অনতি পলমে পথছোৱা সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিবলৈ দাবী জনাইছে ৰাইজে। পথ নিৰ্মাণত দুৰ্নীতি নকৰিবলৈ সকিয়নি ৰাইজৰ। এই যিটো ব্লক ফাইবাৰ আলিখন আজি নিৰ্মাণ কৰা আজি 6 মাহমান উকলি গৈছে, কিন্তু আলিখন উকলি যোৱাৰ পাছতো মানে ইয়াৰ যিবিলাক ঠিকাদাৰ আছিলে কামবিলাক মানে সম্পূৰ্ণ কৰি দিয়া নাই। যিহেতু এতিয়া বানপানী হৈ গ'ল, এইটো বালি চালিবিলাক চব উটহি গৈছে। উটহি যোৱাৰ পাছত যিটো ছাইড বাম থাকিব লাগে এইটো একেবাৰে কামটো কৰা নাই। এইটো আজি মই জনাত সিহঁতে বস্তু বাহিনী আনি পেলাই হয়তো ক'ৰবাত ঘৰত ৰাখিব পাৰে, কিন্তু কামটো কৰা নাই। মানে এতিয়া সোনকালে কামটো কৰিব লাগে। আৰু 100 মিটাৰ আলি, বেছিও নহয়, 100-200 মিটাৰ আলি হয় এইটো। আৰু লগতে এইটো ক'ব বিচাৰোঁ যে উন্নয়ন নামত যি আমাক মানে গাফিলতি কৰিছে, এইবিলাক মানে ইয়াত কোন কোন সোমাই আছে সেইবিলাক মানুহবিলাক ধৰা পৰিব লাগে আৰু তেখেতক উচিত শাস্তি দিব লাগে।